আজি আমাৰ যিকেইজন মানুহ ইয়াত হস্পিটেলতে এইকেইজনে পথাৰত তেওঁলোকে ধানৰ কাম কৰি আছিলে। হঠাৎ বৰষুণ জহাৰ কাৰণে ঘৰতে পথাৰৰ ওচৰতে এটা সৰু জুপুৰি আছিলে। সেই জুপুৰিটোত এখেত ভকতৰ লগত আৰু মোটামুটি 8-10জন মানুহ একেলগে বহি আছিলে। যেতিয়া হঠাৎ বিজুলী ঢেৰেকনি আহিল, এওঁলোকে আশ্ৰয় ল'বাত ইয়াত একগোট হোৱাৰ পিছত বাকী কেইজন মানুহ একো নহ'ল। এওঁলোক 3জনৰ তাত মানে বিজুলী ঢেৰেকনি পৰি 4জন তাত বেহুচ হৈ গ'ল। এওঁলোক বেহুচ হৈ গ'ল। আমি ততাতৈয়াকে যুৱকসকলে এম্বুলেঞ্চ মাতি এই অসমীয়া চিকিৎসা বজাৰ হস্পিটেলত আমি ভৰ্তি কৰিছোঁ। আমাৰ সানুৱা গাঁৱৰ পুৰাতলি নহয়, আমাৰ সানুৱা গাঁৱৰ ডাইৰেক্ট সানুৱা গাঁৱতে তেওঁলোকে খেতি পথাৰ কাম কৰি আছিলে। কাম কৰি থকাৰ অৱস্থাত এটা জুপুৰি ঘৰত আশ্ৰয় লৈ থকাৰ অৱস্থাত হঠাৎ অহা বতৰৰ বিজুলী ঢেৰেকনিত এওঁলোক বাকী কেইজনৰ একো নহ'ল। প্ৰায় 10-12জন মানুহ আছিলে। বাকী 4কেইজনৰ মানে হঠাৎ চেঞ্চলেছ হৈ গ'ল। এজন তাজিবুল হক, তাইজুদ্দিন আহমেদ, নেকিবুৰ ৰহমান আৰু আমাৰ আনোৱাৰ আদি খেতি পথাৰত ব্যস্ত আছিলে। এতিয়া বৰ্তমান এজন অলপমান সংকটজনকে বুলি আমি ভাবি লৈছোঁ। বাকী কেইজন অলপ পুষ্টি বুলি আমি ধৰি লৈছোঁ। আমি তাৰমানে 4জন আশ্ৰয় লৈ এটা সৰু জুপুৰিত তাত ঢেকনি পৰিল। তাৰপিছত মানুহ হোৱা লাগিছে। তাকে চুকানে দাঙি লৈ আহিলোঁ। অহাৰ পিছত আমাৰ তাতে পৰলা তাত আমি গাড়ী বিচাৰি গাড়ী পোৱা নাই। তাত 108ত মাতিলোঁ। 108 মাতাৰ পিছত আহি গ'ল 108 যোৱাৰ পিছত আমি প্ৰথমত আমি 3জন লৈ আহিলোঁ।